ৰাইজে যিটো মৰম দিলে সঁহাৰি দিলে আৰু প্ৰায় 30,000 মান ব্যৱধানত জয়যুক্ত হলো মানে তাতকৈ ভালটো আৰু একো নাথাকে গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তামোলপুৰ ৰাইজক যিসকলে মোক ইমান মৰম দিলে আৰু মোৰ হকে তেওঁলোকে চবে ভোটদান কৰিলে আৰু যাৰ কাৰণে আজি মই বিপুল ভোটত জয় হ'বলৈ সক্ষম হলো আৰু আহি থকা দিনটোত কাম কৰাৰ সময়তো যাহাতে সদায় ৰাইজে একেলগে থাকে আৰু আমি তামোলপুৰ অঞ্চলৰ বিভিন্ন কামবিলাক চৰকাৰীভাৱে যিখিনি কৰিব লাগে সেইখিনি কামবিলাক যাতে আমি কৰিব পাৰোঁ একেলগে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। সমগ্ৰ অসমতে গেৰুৱাময় হৈ পৰিলে না নিশ্চয় এইটো কামৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। তেখেতে দিন ৰাতি ৰেষ্ট নলোৱাকৈ যেনেকৈ কাম কৰি আহিছে গতিকে আজিৰ দিনটোত ৰাজনীতিক ক্ষেত্ৰখনত তেনেকুৱা ব্যক্তি কাকো আজি দেখিবলৈ নাপায় তো ৰাইজে তেখেতৰ ওপৰতে পুৰা আস্থা আছে এইটো প্ৰতিফলিত হৈছে এই নিৰ্বাচনটোত। আপোনালোকেওতো জানে 20,000তকৈ বেছি প্ৰায় ব্যৱধানবিলাক যিটো আগত হোৱা নাছিলে আৰু য'ত লাখলৈকে গ'ল 90,000তকৈ বেছি গ'ল 80,000তকৈ বেছি গ'ল। আজি তামোলপুৰত আমাৰ গড়েশ্বৰ সমষ্টিত মোৰ ভাইটি মানে ভিক্টৰ ডাঙৰীয়া প্ৰথম ইলেকশ্যন খেলিছে আৰু 70,000 ব্যৱধানত আজি জয়যুক্ত হৈছে যিটো আমাৰ ৰঙিয়া তামোলপুৰ সমষ্টিত কেতিয়াও হোৱা নাছিলে আৰু এতিয়া মোৰটো এতিয়া 30,000 মান ব্যৱধানত মানে ইয়াত জয় হৈছে যিটো আগৰ ৰেকৰ্ডবিলাকত তেনেকুৱা হোৱা নাছিলে। গতিকে এই গোটেইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকে আমি ধন্যবাদ দিব লাগিব আৰু তেখেতৰ নেতৃত্বক ৰাইজে বিচাৰিছে আৰু তাৰ কাৰণে গোটেই অসমত নিৰ্বাচনৰ ৰিজাল্ট চব মানে আপুনি যি শব্দত কৈছিলে এনেকুৱা ধৰণৰ হৈছে। প্ৰতিদ্বন্দ্বিতা আচলতে তামোলপুৰত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কৈছে কিন্তু ব্যৱধান যথেষ্ট হ'ল কি ক'ব? নাই সেইটোতো নিউজ লাইফৰ এক্সিট পলতে মানে কোৱা হৈছিলে আৰু বাকী ছ'চিয়েল মিডিয়াত UPPLৰ মানে ফেভাৰৰ মানুহখিনিয়ে কৰিছিলে। বাকী ৰাইজৰ পৰা সদায় আমি এটা মানে এই আভাসটোৱে পাই আছিলোঁ যে বিপুল ভোটত আমাৰ মানে কি কয় জয় হ'ব মানে BJP প্ৰাৰ্থী বা NDAৰ প্ৰাৰ্থীয়ে জয় হ'ব বা মই জয় হ'ব এই কথাটো চবে কৈ আছে। এতিয়া নিউজ লাইভত এক্সিট পল ওলোৱাৰ পিছতো ৰাইজৰ ৰিয়েকশ্যনটো অলপ চাবলগীয়া আছিলে কাৰণ প্ৰত্যেক জেগাতে হৈছে নাই সেইটো কেতিয়াও হ'ব নোৱাৰে যে ইয়াত বিশ্বজিৎ দৈমাৰী জিকিবই তেনেকুৱা আছিলে। গতিকে আজি কোনো তেনেকুৱা ধৰণৰ চেঞ্জ হোৱা নাই। যেনেকৈ তামোলপুৰ ৰাইজে পাৰ্টীৰ কাৰ্যকৰ্তা বা যিসকলে ইলেকশ্যনটোত নামিছে সকলোৱে যিটো এছেছমেণ্ট কৰি কৈছিলে আজি সেইটোৱেই হৈছে। এইটো আপোনাৰ অধ্যক্ষ আছিল গতিকে মন্ত্ৰিত্ব বিচাৰিব নাই তাত বিচাৰৰ কথা নাই নিয়মে নাই মানে আমাৰ BJPত মানে তেনেকুৱা বিচাৰা গতিকে পাৰ্টীয়ে চাব যে কাক ক'ত মানে দায়িত্ব দিলে মানে ধুনীয়াকৈ পাৰ্টীয়ে যিখিনি এটা মানে ভিজন লৈছে সেইটো কৰিব পাৰে আৰু ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰে। দেখা গ'ল যে এই নিৰ্বাচনত এইবাৰ আচলতে UPPLে সাংঘাতিকভাৱে মুখ থেকেচা কৰিলে তেওঁলোকে এটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আহিবলৈ কি ক'ব? নাই এইটো কাউন্সিলৰ পৰাই মানে সেইটো অলৰেডি দেখা দি আহিছে। এইবাৰ নিৰ্বাচনতো আমি সেইটো অলৰেডি দেখিছিলোঁ কিন্তু তেখেতসকলে নিজে ক্লেইম কৰি লৈ আছিলে কিন্তু ইয়াৰ কাৰণবিলাক নিজে নিজে বিশ্লেষণ কৰিব লাগিব যে কিহৰ কাৰণে ৰাইজে আজি মানে UPPLক মানে নিবিচাৰে UPPLক নাকচ কিয় কৰিলে। গতিকে বেলেগে কোৱাতকৈ মই ভাবোঁ UPPL দলে নিজে সেইটোৰ ওপৰত মানে বিশ্লেষণ কৰিলে ভাল। আপুনি জয় হ'ল তামোলপুৰ সমষ্টিত প্ৰথম দ্বিতীয় তেনেকুৱা একো নাই যে আমি ইয়াত ৰাইজৰ মানে সমস্যাবিলাক লৈ ফালে আমি মানে আলোচনা কৰিম আৰু ইয়াৰ পিছত যিখিনি কাম মই প্ৰতিনিধি হিচাপে সহজভাৱে কৰি আনিব পাৰোঁ সেইটোৱে প্ৰথম হ'ব।